নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত পেৰামেডিকেল কোৰ্ছৰ এডমিশ্যন আৰম্ভ হ'ব আৰু ইয়াৰ অনলাইন আবেদন 15 তাৰিখৰ পৰা আৰম্ভ হ'ব কোৱালিফিকেশ্যন কি লাগিব বয়সৰ সময়সীমা কি ৰাখিছে এডমিশ্যনৰ এন্ট্ৰেন্সৰ সিলেবাস কি দিছে সকলোখিনি ভিডিঅ'টোত আপোনালোকক কম সময়ত জনাম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এই পেৰামেডিকেল কোৰ্ছ বা বিএসসি মেডিকেল টেকনলজি কোৰ্ছ তথা ডিগ্ৰীত মুঠ 11টা কোৰ্ছ আছে আৰু এই 11টা কোৰ্ছৰ বিশেষ ইয়াতে উল্লেখ আছে মেডিকেল লেবৰেটৰী টেকনলজি ICU টেকনলজি মেডিকেল ৰেডিঅলজি এণ্ড ইমেজিং টেকনলজি OT টেকনলজি কাৰ্ডিয়াক কেয়াৰ টেকনলজি ব্লাড বেংকিং টেকনলজি ট্ৰাউমা এণ্ড ইমাৰ্জেঞ্চি টেকনলজি ডায়ালাইচিছ টেকনলজি এনাস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ টেকনলজি ফিজিঅ'থেৰাপি আৰু অপ্টোমেট্ৰি তো এইকেইটা কোৰ্ছত আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু ইয়াৰ কাৰণে বয়সৰ সময়সীমা হৈছে মিনিমাম 17 বছৰ মিনিমাম 17 বছৰ যদি কমপ্লিট হৈছে তেনেহ'লে এই এডমিশ্যনৰ বাবে আবেদন কৰিব পাৰিব আৰু 15 মে 2025ৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব এন্ট্ৰেন্সৰ বাবে 15 জুনলৈকে অনলাইন আবেদনৰ লিংক খোল খাই থাকিব 25 জুন তাৰিখে আপোনালোকে এডমিট কাৰ্ড লাভ কৰিব এন্ট্ৰেন্সৰ বাবে আৰু 6 জুলাই 2025 তাৰিখে এই কোৰ্ছটোৰ এডমিশ্যনৰ এন্ট্ৰেন্স অনুষ্ঠিত হ'ব 11 বজাৰ পৰা 1 বজালৈকে এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব 6 তাৰিখে আৰু ইয়াৰ এক্সাম চেণ্টাৰো দি দিছে মুঠ 11টা চেণ্টাৰত ইয়াৰ এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব 100 নম্বৰৰ প্ৰশ্ন 100টা প্ৰশ্ন থাকিব ফিজিক্সৰ 25টা কেমিষ্ট্ৰিৰ 25টা বায়'লজি 25টা আৰু ইংলিছ গ্ৰামাৰৰ 25টা এনেকৈ 100টা প্ৰশ্ন থাকিব আৰু এই প্ৰশ্নবিলাক হায়াৰ সেকেন্ডাৰী সায়েন্স ষ্টেণ্ডাৰ্ড হ'ব তো তেনেকুৱা জেনেৰেল সায়েন্সৰ প্ৰশ্ন উত্তৰ PDF যদি লাগে আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা কিনিব পাৰে ডেসক্ৰিপচনৰ লিংকৰ পৰা আহিব আৰু এডুকেশ্যন ফৰ আসাম ৱেবছাইটৰ প্ৰথমতেই এই লিংক এটা দিয়া আছে অসমীয়া মাধ্যমত 5000 প্ৰশ্ন উত্তৰ আৰু ইংৰাজী মাধ্যমত 5000 প্ৰশ্ন উত্তৰ দুখন PDF আছে আৰু মেডিকেল টেকনলজি কোৰ্ছ বা পেৰামেডিকেল কোৰ্ছ বুলি কওঁতে আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'বই লাগিব হায়াৰ সেকেন্ডাৰী সায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব আৰু ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি এই তিনিটা সাবজেক্ট থকাটো প্ৰয়োজন য'ত 45% মাৰ্কস আপোনালোকৰ থকাটো প্ৰয়োজন বিশেষকৈ জেনেৰেল ক্যান্ডিডেটৰ বাবে OBC MOBC SC ST ক্যান্ডিডেটৰ বাবে 40% মাৰ্ক থাকিলেই হ'ল হায়াৰ সেকেন্ডাৰীত তো এটো হৈছে অফিচিয়েল ফুল এডভাৰটাইজমেন্ট আপোনালোকে এই এডভাৰটাইজমেন্টটো চাই ল'ব পাৰে তো যি নহওক আপোনালোকৰ বন্ধু বান্ধৱী ভাইটি লৈকে এই ভিডিঅটো শেয়াৰ কৰি দিব তেওঁলোকে যদি এডমিশ্যন ল'ব বিচাৰে ধুনীয়াকৈ তথ্যখিনি জানি লৈ 15 তাৰিখৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে যদি PDF গাইডবুক সেপাৰেটলি বিচাৰে তেনেহলে আমাক WhatsApp কৰিব ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে ধন্যবাদ